ছাত্ৰীসকল তোমালোকে অৱগত মই গ্ৰুপত দি দিছোঁ যিবিলাক গ্ৰুপত আছে তোমালোকৰ যিটো অনলাইন ক্লাছ হ'ব যি তোমালোকে পে'মেণ্ট কৰিছা তোমালোকৰ অনলাইন ক্লাছে নহয় তোমালোকৰ পৰীক্ষা পাতা হ'ব নোটছবিলাক তোমালোকক দিয়া হ'ব তোমালোকক হোমৱৰ্ক কৰিব দিয়া হ'ব এইবিলাক যে কৰিব দিয়া হ'ব এইবিলাক ক'ত আপলোড কৰিব লাগিব কেনেকৈ তোমালোকে এইবিলাক নম্বৰ কিমান পালা এইবিলাক জানিব পাৰিবা এই আটাইবিলাক তোমালোকক মই প্ৰচেছটোৰ বাবে এটা এপ তোমালোকে ইনষ্টল কৰিব লাগিব সেই এপটো তোমালোক কি ক'ত কৰিব লাগিব কেনেকৈ কৰিব লাগে তোমালোক মই জনাই দিম প্ৰথমে তোমালোকে প্লে ষ্টৰত যাবা প্লে ষ্টৰত গৈ তোমালোকে সাৰ্চ কৰিবা গুগল ক্লাছৰুম বুলি সাৰ্চ কৰাৰ পিছত তোমালোকে দেখা পাবা গুগল ক্লাছৰুম যি আছে তাতে তোমালোকে ওকে কৰি ইনষ্টল কৰি ল'বা ঠিক আছে ইনষ্টল কৰি তোমালোকে ৱেইট কৰিবা যিবিলাকৰ জিঅ' মোবাইল তোমালোকৰ বাবে চিন্তা কৰিব নালাগে যিবিলাকে মানে যিবিলাকে ক্লাছ কৰিব আমাৰ লগত তোমালোকৰ বাবে ডাইৰেক্ট হোৱাটছএপতে তেনেকুৱা ব্যৱস্থা কৰা হ'ব যিবিলাকৰ গুগল ক্লাছৰুমৰ অসুবিধা হয় বা তোমালোকে জিঅ' মোবাইল আছে তোমালোকৰ যিবিলাক গুগল ক্লাছৰুমটো আনিব নোৱাৰা তোমালোকৰ বাবে চিন্তা কৰিব নালাগে তোমালোকৰ ডাইৰেক্ট হোৱাটছএপতে ক্লাছটো তোমালোকক পৰীক্ষাবিলাক তোমালোকে ডাইৰেক্ট তাতে ছাবমিট কৰিলে হ'ল ঠিক আছে তাৰপিছত তোমালোকে অ'পেন কৰি দিবা ঠিক আছে অ'পেন কৰি দিয়াৰ পিছত তোমালোকে গেট ষ্টাৰ্টত ক্লিক কৰিবা কৰি যিকোনো এটা তোমালোকে ইমেইলত চুজ কৰিবা যিহেতু ইমেইলবিলাক থাকে তোমালোকৰ তেনেকুৱাকৈ তোমালোকে চুজ কৰিবা কৰাৰ পিছত তোমালোকে কি কৰিবা অলপ ৱেইট কৰিবা যিটো আছে এই ওপৰত এলো তাত ক্লিক কৰিবা তাৰপিছত তোমালোকে কি কৰিবা জইন ক্লাছ যি আছে তাত ক্লিক কৰিবা তোমালোকৰ গ্ৰুপত মই এই যিটো জইন ক্লাছৰ কোডটো এই কোডটো মই তোমালোকক দি দিম তোমালোকক যি হয় তোমালোকক দি দিম দিয়াৰ পিছত তোমালোকে কি কৰিবা জইন কৰি দিবা ওকে জইন বটনত সাৰ্চ যিটো জইন আছে জইনত তোমালোকে ক্লিক কৰি দিবা এতিয়া জইন ক্লিক কৰাৰ লগে তোমালোকে দেখা পাইছা মই যেতিয়াই তোমালোকক যি দিম এতিয়া চোৱা ক্লাছ ৱৰ্ক যি আছে তোমালোকে ক্লাছ ৱৰ্কত যাবা তোমালোক কিবা কৰিব দিয়া থাকিলে ইয়াত কৰিব দিয়া আছে এটা মই তোমাক কৰিব দিছোঁ যে বিজ্ঞানৰ প্ৰথম পাঠটোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ 20 এপ্ৰিলৰ আগত লিখি জমা দিব লাগিব তোমালোকে কি কৰিব লাগিব তোমালোকে 20 তাৰিখৰ আগত দিব লাগিব তাৰ বাবে তোমালোকে কি কৰিবা ইয়াত য'ত আছে তোমালোকে প্ৰশ্নখিনি লিখি তোমালোকে ফটো মাৰিব লাগিব ফটো মাৰি তোমালোকে এটা PDF বনাব লাগিব PDF বনাব জানাই যিবিলাকে নাজানা তোমালোক মই জনাই দিম PDFটো বনাই তোমালোকে কি কৰিবা যিটো এড ৱৰ্ক আছে তোমালোকে যিটো কাম কৰিলা সেই এড ৱৰ্কত তোমালোকে ক্লিক কৰিবা তাৰপিছত তোমালোকে যিটো দেখা পাইছে স্কেনাৰ বা কেমেৰা তোমালোকে ডাইৰেক্ট ফটো মাৰিও দিব পাৰা বা তোমালোকে যে PDFটো বনাই থৈছা তোমালোকে আপলোড বুলি যি আছে আপলোডত ক্লিক কৰি দিবা ক্লিক কৰি তোমালোকৰ ফাইলকেইটা চুজ কৰিবা যি হয় যোনটো ফাইল তোমালোকে প্ৰস্তুত কৰিলা সেইটোত ক্লিক কৰি দিবা মই যিকোনো এটা ক্লিক কৰি দিওঁ তোমালোক দেখুৱাৰ সুবিধাৰ্থে যিহেতু ফটো হ'ব পাৰে বা ডকুমেণ্ট হ'ব পাৰে মই ডকুমেণ্টত ক্লিক কৰি দিছোঁ কৰোঁতে মই যিকোনো এটা দি দিছোঁ ইয়াত মই ক্লিক কৰি দিছোঁ ক্লিক কৰোঁতে তোমালোকে এইট ৱৰ্কত যাই আকৌ মই প্ৰচেছটো প্ৰথমৰ পৰা দেখাইছোঁ তোমালোকক এইট ৱৰ্কত যাই যিকোনো এটা ফটো তোমালোকে দিলা বাৰু এইটোৱে দিলা দি পেলাই চোৱা দেখা পাইছে তোমালোকে ক্লিক কৰি যিটো হেণ্ড ইন এই হেণ্ড ইনত ক্লিক কৰি হেণ্ড ইন কৰি দিবা ঠিক আছে হেণ্ড ইন কৰাৰ লগে লগে তোমালোকৰ যিটো হেৰিটো মানে যিটো তোমালোকৰ ফাইলটো ইয়াত তোমালোকে দেখা পাইছা ফাইল যিহেতু মই দুটা একেবাৰে কৰা গৈছিল দুইটা গৈছে গতিকে তোমালোকে দেখা পালা এয়া তোমালোকৰ ফাইলটো গৈছে ঠিক আছে তোমালোকৰ ছাবমিট হৈ গৈছে তোমালোকৰ PDFটো পঠোৱাৰ পিছত ছাবমিট হৈ গ'ল তাৰপিছত মই পাম আৰু তোমালোকৰ যিখিনি PDF অৰ্থাৎ তোমালোকৰ বহিখিনি মই চেক কৰি তোমালোকক লগে লগে মাৰ্কছ দি দিম তোমালোকৰ মোবাইলত এনেদৰে মাৰ্কছটো যাব এনেকুৱা আমাৰ ক্লাছবিলাক হ'ব বৰ্তমান তোমালোকৰ মেইন কামটো হৈছে তোমালোকে এপটো ইনষ্টল কৰি তোমালোক কোড নম্বৰটো মই দি দিম তোমালোকে কোড নম্বৰটো বহুৱাই তোমালোকে কৰিলে হ'ল কোড নম্বৰটো কোনো শ্বেয়াৰ নকৰিবা এনাই শ্বেয়াৰ কৰিলেও মই নাম হিচাপে পামেই যিহেতু মই তেওঁলোকক কেঞ্চেল কৰি দিম আৰু যাৰ পৰা লোৱা বুলি গম পাইছোঁ তেওঁকো কেঞ্চেল কৰি দিম গতিকে কোড নম্বৰটো কোনো আকৌ শ্বেয়াৰ নকৰিবা শ্বেয়াৰ কৰিলে মই চেঞ্জ কৰি দিম বা তেওঁ যিজনে
কোড নম্বৰটো পালে যোনে শ্বেয়াৰ কৰিলে তেওঁলোকক কিন্তু তাৰ পৰা উলিয়াই দিয়া হ'ব টিউশ্যনৰ পৰা। গতিকে সাৱধান, আৰু যিবিলাক নোটছ দিওঁ সেই নোটছবিলাকক কোনো ষ্টুডেণ্টক শ্বেয়াৰ নকৰিবা।